প্ৰাক মুহূৰ্তত ইয়াত উপস্থিত হোৱা 20জন বিশিষ্ট ব্যক্তি, বিশিষ্ট সংগীতজ্ঞ, বিশিষ্ট সাংবাদিক প্ৰমুখ্যে এই কৈলাশ এণ্টাৰপ্ৰাইজৰ সমূহ কৰ্মচাৰী আৰু কৈলাশ এণ্টাৰপ্ৰাইজৰ সন্মানীয় স্বত্বাধিকাৰ প্ৰমুখ্যে কৈলাশ এণ্টাৰপ্ৰাইজৰ দাঁতিকাষৰীয়া ৰাইজলৈ জনাইছোঁ 77 সংখ্যক গণতন্ত্ৰ দিৱসৰ হাৰ্দিক শুভকামনা আৰু অভিনন্দন। আমি অনুষ্ঠানৰ আগবাঢ়ি যাব বিচাৰিছোঁ। 77 সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। এই কাৰ্যসূচীত অসমৰ কেইবাগৰাকীও বৰেণ্য শিল্পী, সাহিত্যিক, সমাজসেৱকে আগভাগ ল'ব। মই এইখিনিতে কৈলাশ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ কাৰ্তিক ডেকা ডাঙৰীয়াক অকণমান সময় বিচাৰিছোঁ তেখেতক। আজি আমাৰ মাজত উপস্থিত হৈছেহি অসমৰ সংগীত জগতৰ এক ভোটা তৰা বটবৃক্ষ, জাতীয় সম্পদ, সকলো শ্ৰদ্ধাৰ মৰমৰ আদৰৰ শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাদেৱ। লগতে আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈছেহি অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, চিন্তাশীল সাংবাদিক শ্ৰেয়াংমণি ভূঞা। তেখেতলৈ জনাইছোঁ আন্তৰিক অভিনন্দন আৰু গণতন্ত্ৰ দিৱসৰ শুভকামনা। লগতে সাতগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঠাকুৰীয়া ছাৰ, সমাজসেৱক, বজৰংগ দলৰ অন্যতম সক্ৰিয় কৰ্মী বুজৰ বৰুৱা ছাৰ প্ৰমুখ্যে, লগতে কৈলাশ এণ্টাৰপ্ৰাইজৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা মৃগেন ভাগৱতীদেৱ, বিশিষ্ট সমাজকৰ্মী। তেখেতে আজি আমাৰ এই অনুষ্ঠান শোভাবৰ্ধন কৰিছেহি। আৰু আমাৰ মাজত আছে ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিং, সম্পাদক আছাম সোণৰ অসম বাতৰি কাকতৰ সম্পাদক। সকলোকে আমি আন্তৰিক শুভকামনা আৰু এই গণতন্ত্ৰ দিৱসৰ হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া আমি পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত এইসকল স্বনামধন্য বৰেণ্য ব্যক্তিক অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। প্ৰথমেই জনাইছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱক স্বত্বাধিকাৰ কাৰ্তিক ডেকা ডাঙৰীয়াই এয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছতেই সম্বৰ্ধনা জনাব অসমৰ জ্যেষ্ঠ সাংবাদিক, চিন্তাশীল সাংবাদিক, জনপ্ৰিয় সাংবাদিক, আমাৰ সকলোৰে আদৰৰ শ্ৰেয়াংমণি ভূঞা বাইদেউক সম্বৰ্ধনা জনাব আমাৰ স্বত্বাধিকাৰ কাৰ্তিক ডেকা ডাঙৰীয়াই। এইবাৰ সম্বৰ্ধনা জনাব হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰধান শিক্ষক ঠাকুৰীয়া ছাৰক সম্বৰ্ধনা জনাব বনপতি চক্ৰৱৰ্তীয়ে এয়া ঠাকুৰীয়া ছাৰক সম্বৰ্ধনা জনাইছে। এইবাৰ ৰামেশ্বৰ বুজৰ বৰুৱাদেৱক, বজৰংগ দলৰ অন্যতম সক্ৰিয় কৰ্মী, তেখেতক এখনি অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব একেগৰাকী আমাৰ মৰমৰ ভণ্টীয়ে। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট সমাজসেৱক মৃগেন ভাগৱতীদেৱক সম্বৰ্ধনা জনাব এই অনুষ্ঠানৰ এগৰাকী কৰ্মীয়ে। এইবাৰ ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিং, তেখেতক সম্বৰ্ধনা জনাব আমাৰ এই অনুষ্ঠানৰে এগৰাকী কৰ্মী। এয়া এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাব। আমাৰ মাজত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হৈছেহি। তেখেতলোকক কৈলাশ এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা অকণমান মৰম আদৰ কৰিব বিচাৰিছে এখনি অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে। অনুসূচিত জাতি সংগ্ৰাম পৰিষদৰ উপদেষ্টা মাননীয় শ্ৰীযুত পবিত্ৰ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰিব কৈলাশ এণ্টাৰপ্ৰাইজৰ এগৰাকী সক্ৰিয় কৰ্মীয়ে। তেখেতৰ লগতে আৰু এগৰাকী বিশিষ্ট ব্যক্তি নিকুঞ্জ দাস ডাঙৰীয়াক অসমীয়াৰ এখন স্বাভিমান ফুলাম গামোচাৰ এজনী কণমানি ভণ্টীয়ে মৰম কৰিবলৈ আগবাঢ়ি গৈছে, আদৰিবলৈ আগবাঢ়ি গৈছে, সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছে। এয়া এজনী কণমানি ভণ্টী ত্ৰিনয়নজ্যোতি বৰঠাকুৰ, বিশিষ্ট সমাজসেৱক। তেখেতক এখনি অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছে আমাৰ ৰাম সিং। এয়া এগৰাকী ভাল গায়ক ৰাম সিঙে জনাইছে।
এতিয়া আমি আমাৰ অনুষ্ঠানৰ ফালে বিপুল শইকীয়া আমাৰ মাজত উপস্থিত আছে। বিপুল শইকীয়া তেখেতক এখন ফুলাং গামোচাৰে আমাৰ এগৰাকী আইতাই মৰম যাচিব খুজিছে, চেনেহ যাচিব খুজিছে, সম্বৰ্ধনা জনাব খুজিছে। এয়া এগৰাকী আইতাই তেখেতক সম্বৰ্ধনা জনাইছে। ভাল লগা কথা যে গীতক প্ৰেম কৰিছে, গীতক ভাল পায়, কোনো পেচা হিচাপে এতিয়ালৈকে তেওঁ ধৰা নাই আৰু নিচাৰ কাৰণে তেওঁ গান গাবলৈ লৈছে। আৰু সেইগৰাকী হৈছে উদীয়মান গায়ক ৰাম সিং মুছাহাৰী। আমি তেখেতক আশীৰ্বাদ দিছোঁ ভৱিষ্যতলৈ মহেন্দ্ৰ দাহঁতৰ পিছত দৌৰি ফুৰক। তেখেতক সম্বৰ্ধনা জনাব বনপ্ৰীতি চক্ৰৱৰ্তীয়ে। এয়া ৰাম সিং তেখেতক মৰম আৰু আদৰ যাইছিল। আমি সকলোৱে মিলি অনুষ্ঠানটো সমাপন কৰিব লাগিব, যিহেতু আজিৰ অনুষ্ঠানটি ইমান সুন্দৰকৈ ধৰাৰ বাবে অসমৰ জ্যেষ্ঠ অভিনেতা সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আমাৰ অতুল পাচনি ডাঙৰীয়া, তেখেতক আদৰণি জনাবৰ কাৰণে মই কৈলাশ এণ্টাৰপ্ৰাইজৰ পৰিচালন সঞ্চালক ডাঙৰীয়া অনুৰোধ কৰিছোঁ। ধন্যবাদ। এতিয়া আমি মূল কাৰ্যসূচীলৈ ঘূৰি আহিব বিচাৰিছোঁ। পাতকৰণৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰিবলৈ আমি পতাকাথলীৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ জ্যেষ্ঠ সাংবাদিক, চিন্তাশীল সাংবাদিক মৰমৰ ছায়ামণি ভূঞাক প্ৰথমে বন্তি প্ৰজ্বলনেৰে আমাৰ কাৰ্য শুভাৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বাকী আই মাতৃসকলে উৰুদি এজোকৰা দিলে বেছি ভাল পাম, ভাল হ'ব অনুষ্ঠানটো। ধূপ প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাম। এটা হাত চাপৰি দিলে ভাল পাম। মহেন্দ্ৰ হাজৰিকাদেৱক পতাকা উত্তোলন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে মৃগেন্দ্ৰ ভাগৱতী বিশিষ্ট সমাজকৰ্মী আৰু ডক্টৰ অৰিন্দম প্ৰিন্স পাইকিঙক তেখেতক সহায় কৰিবলৈ আমি অনুৰোধ জনালোঁ। মহেন্দ্ৰ হাজৰিকাদেৱক কাৰ্তিক দা অকণমান আগবঢ়াই আনক, কাৰ্তিক দা আগবঢ়াই আনক, আৰু মৃগেন্দ্ৰ ভাগৱতী আৰু ডক্টৰ অৰিন্দম প্ৰিন্স পাইকিং দুয়োকে পতাকাৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আৰু বাকী जनगण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग, विंध्य हिमाचल यमुना गंगा उत्कल तरंग, तव शुभ आशीष मागे, गाहे तव जय गाथा, जनगण मन अधिनायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। वंदे मातरम, वंदे मातरम, वंदे मातरम। भारत माता की, भारत माता की, भारत माता की। আমি উত্তোলক ডাঙৰীয়াক নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। জ্যেষ্ঠ সাংবাদিক, আদৰৰ সাংবাদিক, চিন্তাশীল সাংবাদিক ছায়ামণি ভূঞা ডাঙৰীয়ানীক বক্তব্য ৰাখিবলৈ, গণতন্ত্ৰ দিৱস উপলক্ষে বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনালোঁ। নমস্কাৰ, সকলোকে শ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ আৰু ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ বৰ বেলেগ ধৰণৰ ব্যতিক্ৰমী এটা দিন। মই প্ৰথমতে বহুত এই ব্যতিক্ৰমী এই গোটেই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে কৈলাশ ইণ্ডাষ্ট্ৰিজৰ কাৰ্তিক ডেকা ডাঙৰীয়াক প্ৰথমতে মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু অভিনন্দন তথা কৃতজ্ঞতা জনাইছোঁ। বৰ আচৰিত কথা, কাৰণ পৃথিৱীত মানুহে বহুত কাম কৰে, বিখ্যাত প্ৰসিদ্ধ বৰ্ণাঢ্য বহু মানুহ আছে, কিন্তু এনেদৰে নিজৰ কৰ্মৰে সঁচা স্বাধীনতা আৰু সঁচা কৰ্মৰ নিদৰ্শন দেখুওৱা মানুহ পৃথিৱীত বহুত কম আছে। আৰু তাৰ মাজত মই ভাবোঁ এজন আমাৰ গণতন্ত্ৰ দিৱস বা আমি আজি ৭৭ বছৰ আগতে যিসকলে আমাক স্বাধীন কৰি থৈ গ'ল,
সেইসকল আচলতে গৌৰৱান্বিত হয় তেখেতসকলৰ নিচিনা ব্যক্তিৰ কাৰণে। যে সকলোৱে আকৌ এবাৰ কাৰ্তিক ডেকা ডাঙৰীয়াক ধন্যবাদ জনাব লাগে। মই শ্ৰদ্ধাৰ আজি মোৰ অনুষ্ঠানটো সঁচাকৈ মই খুব গা বেয়া আছিলে, নাহোকে আহিছিলোঁ আৰু আহি থাকোঁতেও ভাবিছোঁ ইছৰাম শুই থকা হ'লে মোৰ কিমান শান্তি পালোঁহেঁতেন, অকণমান আজি শুবলৈ পাইছিলোঁ, কিন্তু নহা হ'লে মই বহুত ডাঙৰ মিছ কৰিলোঁহেঁতেন, বহুত ডাঙৰ ভুল কৰিলোঁহেঁতেন। মহেন্দ্ৰ দাৰ কথা নকওঁ, মহেন্দ্ৰ হাজৰিকা আপোনালোক সকলোৱে চিনিয়ে পায়, জানে, শ্ৰদ্ধা ভক্তি জাতি তেখেতৰ ওচৰত কৃতজ্ঞ, কাৰণ যি সৃষ্টিৰে তেখেতসকলে যি দিছে জাতিৰ কাৰণে আমি কোনেও কৰিব পৰা নাই। তো এই সুযোগতে মই মহেন্দ্ৰ দাকো এটা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আমাৰ সকলোৰে বাবে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহজন ঘূৰিয়ে থাকে, আৰু কাৰণ AC ৰুমৰ ভিতৰত বহি ষ্টুডিঅ'ত বহি অকল গান গাই থকা শিল্পী মহেন্দ্ৰ হাজৰিকা নহয় কিন্তু। আৰু সেইকাৰণে আজি ইয়ালে একদম ডাঙৰ পেণ্ডেল মাইক এনেকুৱা নোহোৱা এটা অনুষ্ঠানলৈও যে আহি ইয়াত উপস্থিত হৈছে, মহেন্দ্ৰ দাৰ কাৰণেও আচলতে সকলোৱে আকৌ এবাৰ হাততালি দিব লাগে। মই এতিয়া আজি একদম বিৰাট বেয়া পাইছোঁ, লাজ পাইছোঁ। মোৰ খুৰা অতুল পাচনি, মোক ডাঙৰীয়ানী মানে বাইদেউ, পৃথিৱীত যিমান আছে চব সম্বন্ধ ধৰিছে, কিন্তু মই আজি কৈ খুব ভাল লাগিছে। মই শুনা মাহঁতৰ পৰা, খুৰাহঁতৰ পৰা, আমাৰ মানুহ সকলো তেজৰ সম্পৰ্ক নহয়, আত্মাৰ সম্পৰ্কৰেহে মানুহ আত্মীয় স্বজন হয়। সেই সম্পৰ্কত অতুল পাচনি মোৰ নিজৰ খুৰাতকৈ বেছি। মোক বোলে জন্ম পাই ডাঙৰ দীঘল কৰা, মানে কোচত লৈ, মানে আমাৰ ঘৰতে মোৰ খুৰাৰ বেষ্ট ফ্ৰেণ্ড। তো মোক আৰু আজি ডাঙৰীয়ানী বুলি কয়, মানে এইটো এটা বৰ লজ্জাজনক কথাহে হৈছে মোৰ কাৰণে। আৰু অতুল পাচনিৰ কথা কি ক'ম, অসমৰ যিসকল শিল্পীয়ে নিজৰ সকলো উজাৰি দি ত্যাগ কৰি অকল সাংস্কৃতিক ক্ষেত্ৰখনতে লাগি থাকিলে মানুহৰ এটা সময়ত গৈ মানুহৰ জীৱিকা জীয়াই থকাটো আটাইতকৈ ডাঙৰ কথা হয়। কিন্তু সকলো প্ৰত্যাহ্বান নেওচিও অকল সংস্কৃতি কৰিম বুলিয়েই, অভিনয় বুলিয়ে নহয়, এটা সময়ত কৌতুকৰ জৰিয়তে বা ব্যংগ সাহিত্যৰ জৰিয়তে অতুল পাচনি খুৰাহঁতে যিখিনি অসমীয়া জনজীৱনলৈ, অসমীয়া সংস্কৃতিলৈ, অসমক ভঁৰাল সমৃদ্ধ কৰিবলৈ যিখিনি কৰিছে, যাৰ কাৰণে তেখেতৰ জীৱন সংগ্ৰামখন কিমান কঠিন হৈছিল, হয়তো তেখেতে ক'ব কোনোবা দিনা বা সেয়া। মই ভাবোঁ অতুল পাচনি খুৰাৰ কাৰণে এবাৰ খুব ভালকৈ হাত চাপৰি দিব লাগে। আৰু নিজেতো তেখেতে সংস্কৃতিক ইতিমধ্যে গোটেই জীৱন দিলেই, তেওঁৰ দুটা ল'ৰা ছোৱালী দুইজনেই কিন্তু অসমীয়া ছবি জগত বা সংস্কৃতি জগত সমৃদ্ধ কৰিছে, অনন্যা পাচনি আৰু নানান পাচনি। মুঠতে তেখেত এজন সফল শিল্পী, সফল পিতৃ আৰু সফল সমাজকৰ্মী হিচাপেও অতুল পাচনি খুৰা। আজি যে মই আপোনাক আকৌ এবাৰ ধন্যবাদ দিছোঁ, মানুহখিনিক একত্ৰিত কৰিছে। আৰু স্থানীয়ভাৱে যিসকল ছাৰ শিক্ষক ইয়াত বহি আছে, নিশ্চয় এই মানুহজনে কিবা এটা কৰিছে, নহ'লে ইমান বিজ্ঞজন সকলো আহি আমাৰ জাতিৰ গৌৰৱ, আমাৰ বিজয় ধ্বজা, আমাৰ জাতীয় পতাকাৰ তলত যে আজি আমি থিয় হৈছোঁ, এয়া সঁচাকৈ ব্যতিক্ৰমী। মই দেখাই নাছিলোঁ আজিলৈকে। সদায় আমাৰ কি হয়, আমি স্বাধীনতাটোক বৰ লাইটলিয়ে লৈছোঁ নেকি, কাৰণ আৰু আজি মই যিসকলে এতিয়া যাৰ ত্যাগ বলিদান আৰু তেওঁলোকৰ সংগ্ৰামৰ কাৰণে আজি আমি স্বাধীন দেশৰ মাটিত থিয় হৈছোঁ বা আমি নিজৰ ক্ষেত্ৰত কিবা এটা কৰিবলৈ পাইছোঁ, ৭৭ বছৰ আগতে অহা এই স্বাধীনতাৰ বাবে যিসকলে ত্যাগ কৰিলে, সকলোৰে বাবে আকৌ এবাৰ আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলে ত্যাগ কৰিলে আৰু আমি আজি উদযাপন কৰিছোঁ। সেয়াই স্বাধীনতাৰ আচলতে এইখিনিয়ে হ'ল মহত্ব। আৰু আচলতে দেশৰ স্বাধীনতা কেনেকৈ আহিল, অকল জানো ব্ৰিটিছে দেশ এৰি থৈ গুচি গ'ল। B.R. আম্বেদকাৰ চাহাবে সংবিধানখন ৰচনা কৰিলে, যাৰ কাৰণে আজি দিনটো গণৰাজ্য দিৱস, সংবিধান পৰে, সেয়াই আচলতে স্বাধীনতা নহয়। এই যে ইটাবিলাক আমি দেখিছোঁ, মুৰ্গী, গৰু, এই সকলোৱে আচলতে দেশ এখন অৰ্থনৈতিকভাৱে স্বাধীন হ'লেহে স্বাধীনতাৰ আচল অৰ্থ উপলব্ধি কৰিব পাৰে। আৰু আচল কামখিনি এই যে তৃণমূলৰ পৰা, ভেটিৰ পৰা জাতিটোক সুদৃঢ় কৰিবৰ কাৰণে অৰ্থনৈতিক স্বাধীনতা, বৰ ডাঙৰ টাটা, বিৰলা, আম্বানী বা যিমান আমাৰ পুঁজিপতিসকল আছে, সেই পুঁজিপতিসকলে দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়া নাই। বুনিয়াদ গঢ়িছে কিন্তু কাৰ্তিক ডেকাৰ নিচিনা এইদৰে তৃণমূলৰ অৰ্থনৈতিক সুদৃঢ় কৰা ব্যক্তিসকলেহে আচলতে। আৰু এইটোহে আচলতে ভাৰতৰ স্বাধীনতাৰ প্ৰকৃত অৰ্থ, প্ৰকৃত তথ্য আৰু প্ৰকৃত সত্য। মই খুব আজি সঁচাকৈ বহুত আৱেগিক হৈছোঁ। প্ৰথমতে আহি পাওঁতে ভাবিছোঁ গৰু কি, ক'ত আহিলোঁ, মানে মিটিং বুলি ক'লে মানুহে ডাঙৰ মঞ্চ, পেণ্ডেল এনেকুৱা বুজে, কিন্তু আচল যিসকলে কাম কৰে সেইসকলক আড়ম্বৰ নালাগে, সেইসকলক বহুত বেছি বিলাসিতা নালাগে। মই আজি
খুবেই সুখী হৈছোঁ। মই এই অনুষ্ঠানটো নহা হ'লে মই বহুত কথা গমেই নাপালোহেঁতেন যে মানুহে এনেকৈ কাম কৰি আছে। আহি থাকোঁতে মই গান এটা কাণত শুনি আহিছোঁ, মোৰ লাগিছে কেছেট লগাই থৈছে বুলি। কিন্তু সঁচাকৈ এজন ব্যক্তিয়ে যে গানটো গাই আছে আৰু ইমান ধুনীয়া গাইছে, আপোনাকো অভিনন্দন জনাইছোঁ। ভৱিষ্যত দিনত আশা কৰিম আপোনাৰ ভাল ভৱিষ্যত হওক, কাৰণ সংগীত আমাৰ সকলোৰে তেজত আছে, কিন্তু খুব সুন্দৰভাৱে সংগীত এনেকৈ প্ৰচাৰ বিমুখভাৱে চৰ্চা কৰি থকাটো বহুত ডাঙৰ কথা। আজি মই আৰু বহুত বিশেষ নকওঁ, মহেন্দ্ৰ দা আছে, অতুল পাচনি আছে আৰু বহুত কেইজন আছে, কিন্তু মই আকৌ এবাৰ কৈছোঁ, প্ৰকৃত গণতন্ত্ৰ, প্ৰকৃত স্বাধীনতা, প্ৰকৃত গণৰাজ্যৰ যি তত্ত্ব মহত্ব আজি মই ইয়ালৈ আহি উপলব্ধি কৰিছোঁ। আৰু এনেদৰে আপোনালোক আগুৱাই যাওক আৰু সদায় এইদৰেই কৰ্মৰ জৰিয়তে উন্নতি আৰু উত্তৰণৰ দিশলৈ আমি সকলো আগবাঢ়ি যাওঁ। আকৌ এবাৰ অভিনন্দন জনাইছোঁ কাৰ্তিক ডেকাৰ লগতে এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত সকলোকে। আৰু আপোনালোকে ইমান সুন্দৰভাৱে দেশ মাতৃলৈও আজি শ্ৰদ্ধা জনোৱাৰ কথা যে ভাবিলে, প্ৰত্যেকটো ব্যতিক্ৰমী চিন্তাইহে আচলতে বহুত ডাঙৰ ডাঙৰ সপোন পূৰণ কৰে। আকৌ এবাৰ সকলোকে অভিনন্দন জনাই সামৰিছোঁ। ধন্যবাদ। আকৌ যেতিয়া আপোনালোকে ভাবে যে আমি আকৌ লগ হ'ব লাগে, আমি আকৌ আহিম, সদায় আহিম। ধন্যবাদ। ধন্যবাদ জ্যেষ্ঠ সাংবাদিক শ্যামণি ভূঞালৈ। তেখেতৰ সাৰুৱা বক্তব্যই আমাক সাহস আৰু প্ৰেৰণা দিব, আৰু কাৰ্তিক ডেকাৰ নিচিনাকৈ আৰু বহু ব্যক্তি ওলাব তেখেতৰ সাৰুৱা ভাষণত, তাকেই প্ৰকাশ পাইছে। বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইবাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব চমুকৈ আমাৰ ৰামেশ্বৰ বুজৰ বৰুৱাদেৱক চমুকৈ দুই এষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনালোঁ। ৭৭ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত থকা কৈলাশ এণ্টাৰপ্ৰাইজত যিখিনি কোটি হয় ব্যক্তি উপস্থিত আছে, সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। কৈলাশ ডেকা বহুত পুৰণি বন্ধু, মোতকৈ বয়সত সৰু, তথাপিতো ডেকাৰ যিটো উদ্যমী মাত্ৰা, কৰ্ম সেইখিনি দেখিয়ে ডেকাক বহুত মৰম কৰোঁ বা বন্ধুত্বসুলভ মৰম ভাৱ আছে। আৰু ডেকাই আজি মোক ইয়াত দুআষাৰ ক'বলৈ বা মাতি আনি এই অনুষ্ঠানটোত নিমন্ত্ৰণ জনোৱাৰ কাৰণে ডেকাক ধন্যবাদ জনাইছোঁ। এইখিনি মোক ক'বলগীয়া। ধন্যবাদ। বুজৰ বৰুৱা ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিলোঁ। অনাগত বছৰবিলাকত তেখেতৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিলোঁ। এইবাৰ চমুকৈ আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম সাতগাঁও হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰফুল্ল ঠাকুৰীয়া দেৱক। নমস্কাৰ। মই আজি এই অনুষ্ঠানত প্ৰথম মোৰ ডেকা ডাঙৰীয়া, মোৰ বন্ধু পৰা মোক যিখিনি সন্মান যাচিছে, মই তেখেতক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ। আৰু যিখিনি কৰ্মী লৈ এই অনুষ্ঠানটোক গঢ় দি উঠাইছে, আটাইকে মোৰ শ্ৰদ্ধা মৰম যাচিছোঁ। আজি আমি গণতন্ত্ৰ দিৱস উপলক্ষে আমি পতাকা উত্তোলন কৰিছোঁ, আৰু কি কাৰণত কৰিছোঁ এইখিনি কথা সকলোৱে জ্ঞাত। যে যিয়ে নহওক, আজিৰ দিনটো পৰা আমাৰ ভাৰতৰ যিখন তাৰমানে বিধি, অৰ্থাৎ আমাৰ যিখন স্বনামধন্য ব্যক্তি আম্বেদকাৰৰ দ্বাৰা ৰচিত যিখন সংবিধান, এই সংবিধানখন আজিৰ পৰা বলবৎ হৈছিল। সেইকাৰণে আমি প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে আমি এই দিনটো গণতন্ত্ৰ দিৱস, আমাৰ প্ৰতিকাৰে অধিকাৰ আছে আৰু গণতন্ত্ৰ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। গতিকে বিশেষ ক'বলগীয়া নাই। মই আটাইকে আজি এই অনুষ্ঠানত আটাইকে মোৰ শ্ৰদ্ধা যাচিছোঁ, আৰু মই ডেকা ডাঙৰীয়ালৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ যে তেখেতে এই অনুষ্ঠানখনলৈ মাতি আনি মোৰ আজি যিখিনি সন্মান যাচিলে, তেখেতক মই নথৈ সুখী হৈছোঁ। আৰু এই অনুষ্ঠানখনলৈ আহি মই ভাবিছিলোঁ মোৰ ঘৰতে যে নাযাম নেকি, যাম নে নাযাম, কিন্তু তেখেতৰ অনুৰোধত মই নহয়, তেখেতক ৰেচপণ্ড কৰিব লাগিব। অন্ততঃ তেখেতৰ নিমন্ত্ৰণী সূত্ৰটোত মই হেৰি কৰি দিব লাগিব, উদগনি দিব লাগিব, অনুগত্য প্ৰকাশ কৰিব লাগিব। এই বুলি মই আহি অনুষ্ঠানখনত মই আমাৰ ভূঞা বাইদেউৰ নিচিনাকৈ যে অনুষ্ঠানখনলৈ নাহিলে মই কিবা হেৰাম যেন পালোঁ হৈ। যি নহওক, আজি আটাইকে আকৌ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। শিক্ষাগুৰু পৰম শ্ৰদ্ধাৰ প্ৰফুল্ল ঠাকুৰীয়াৰ বক্তব্যই আমাক
অগ্ৰগতিৰ পথত আগুৱাই যাবলৈ অকণমান সাহস আৰু প্ৰেৰণা দিলে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ চমুকৈ সমাজসেৱক বিশিষ্ট সমাজকৰ্মী মৃগেন্দ্ৰ ভাগৱতীক বক্তব্য ৰাখিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি এই গণতন্ত্ৰ দিৱসত মই আটাই কৈ থাকি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহেন্দ্ৰ হাজৰিকাদেৱ, ছায়ামণি ভূঞা দেৱ প্ৰমুখ্যে, আমাৰ বুজবৰুৱাদেৱ প্ৰমুখ্যে যিসকল ব্যক্তি ইয়াত উপস্থিত আছে আটাইকে মই ধন্যবাদ জনাইছোঁ। এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাৰ বাবে স্বাধীনতাৰ বিষয়ে যিখিনি কথা ছায়ামণি ভূঞাই ক'লে তাৰপিছত আচলতে ক'ব লগা একো নাই। স্বাধীনতা কাক কয়, কেনেকৈ হয়, সেই আটাইবিলাক দৃষ্টান্ত সহ তেখেতে যিখিনি কথা ক'লে সেইখিনি আমি আটাই উপলব্ধি কৰা উচিত আৰু সেইখিনিৰ দ্বাৰাহে আমাৰ প্ৰকৃত স্বাধীনতা হ'ব। আৰু এটা বস্তু মই ইয়াত সংযোজন কৰি দিওঁ অকণমান, বাকী ক'ব লগা নাই। মই এটা অকণমান কাহিনী আকাৰে অকণমান ক'ম, সেইখিনিৰ পৰা বুজি পাব নালাগে। হিৰোশ্বিমা নাগাচাকিত যেতিয়া মিত্ৰশক্তিয়ে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল, তাত যিটো ধ্বংসলীলা হৈছিল, সেই ধ্বংসলীলা মানুহৰ ক্ৰিমেশ্যনৰ কাৰণে যিটো লাইন হৈছিল, তাত লাইনত এটা 10 বছৰীয়া শিশুই তেওঁৰ ভায়েকৰ মৃতদেহটো পিঠিত বান্ধি লৈ লাইনত থিয় হৈ আছিল। তেতিয়া এজন সৈনিকে কৈছিল, এইটো বৰ বেছি কঠোৰ, তুমি থৈ দিয়া। তেতিয়া ল'ৰাজনে কৈছিল, ন' হি ইজ মাই ব্ৰাদাৰ, এইটো অজন নহয়, তেওঁ মোৰ ভাই। যিদিনাখন আমি উভয়ে ভাই ভনী হিচাপে প্ৰত্যেককে আদৰি লওঁ, তেনেকুৱা এটা চিন্তাধাৰা যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ দেশত নিশ্চয় উন্নতি হ'ব। দেখি নাপাওঁ, এইখিনি কৈয়ে মই আপোনালোক আটাইকে আজি এই গণতন্ত্ৰ দিৱসৰ দিনা এই পতাকাখনৰ তলত উপস্থিত হৈ পতাকাখনক সন্মান কৰি ভাৰত মাতাৰ কাৰণে কিবা অকণমান কৰি সু নাগৰিক হিচাপে কৰি আটাই আগবাঢ়ক, তাকে মই আশা ৰাখিছোঁ আৰু মোৰ সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। মৃগেন্দ্ৰ ভাগৱতীৰ সৰ্ব বক্তব্যই নিশ্চয় সমাজত বহুত উপকাৰ সাধিব। তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এইবাৰ আমি চমুকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম ডক্টৰ অৰিন্দম প্ৰিন্স পাগিং, সোণৰ অসম বাতৰি কাকতৰ সম্পাদক। সকলোকে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু যিসকল ব্যক্তিয়ে ভাৰতৰ অশেষ ত্যাগ স্বীকাৰ কৰি থৈ তেখেতসকলৰ চৰকাৰে স্মৰণ কৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বিশেষকৈ আমাৰ নিউজ লাইভৰ জ্যেষ্ঠ কাৰ্যকৰী সম্পাদক তামী মিয়া বাইদেউ, তেখেতক একচুৱেলি তেখেতে নাজানে কোনে কি কেনেকৈ অৰ্গেনাইজ কৰিছে, আনকি তেখেতৰ সহকৰ্মী শচীন দাস মোৰ নেইবাৰ, তেখেতৰ যোগেদি তেখেতক আমি কৰি মালিকৰ লগতো কথা নাই, মালিকে নাজানে, তথাপি আমি আপোনাক এনেকৈ আপোনাৰ আমাৰ কাৰণে সৌভাগ্য আপুনি কৃতাৰ্থ কৰিলে আমাৰ অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে। আৰু আমাৰ মহেন্দ্ৰদাকো তেনেকৈ, মহেন্দ্ৰদাকো ময়ে তেখেত চিনাকি কৰি দিয়ে। তেনেকৈ আমি মণিকাঞ্চন সংযোগ ঘটিছে আজি, ক'ত ক'ত কি কিয় বিখ্যাত, ক'ত ক'ত কি থাকে নাজানো, কিন্তু আমি অসমীয়া হিচাপে য'তে নাথাকোঁ আমি দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত সকলোৱে সমবেত হ'ব লাগিব। এনেকৈ আৰু আমাৰ মাজত জ্যেষ্ঠ অভিনেতা, সকলোৰে উৎসাহ অনুপ্ৰেৰণাৰ উৎস অতুল পাচনি ডাঙৰীয়া, আৰু আমাৰ কিশোৰ ধৰ্মপুৰৰ বিশিষ্ট সমাজকৰ্মী অধীক্ষক অভিযন্তা মৃগেন্দ্ৰ ভাগৱতী, লগতে আমাৰ শিক্ষাগুৰু আপুকে ছাৰ, আমাৰ বুজবৰুৱা ডাঙৰীয়া, আৰু লগতে অসমৰ সমূহ আমাৰ কৈলাশ ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক আমাৰ দাদা কাৰ্তিক ডেকা ডাঙৰীয়া, আৰু লগতে আমাৰ আইমাতৃসকল, আমাৰ জ্যেষ্ঠ কনিষ্ঠ সকলোকে শ্ৰদ্ধাৰ ব্যক্তি জনাই আজি গণৰাজ্য দিৱস সকলোকে শুভ হওক, শান্তি সমৃদ্ধিৰে দেশৰ স্বাধীনতা বা আমাৰ গণৰাজ্য দিৱসৰ যিটো মহত্ব সকলোৱে উপভোগ কৰক। আমাৰ কাৰণে যিসকল স্বাধীনতা সংগ্ৰামী সেনানীয়ে জীৱন ত্যাগ স্বীকাৰ কৰি গ'ল, বা যিসকল ব্যক্তিৰ কাৰণে ভাৰতীয় সংবিধানখন এখন পতাকাৰ তলত আমি উদযাপনৰ কাৰণে বা শান্তি সম্প্ৰীতি প্ৰেম ভাতৃত্ববোধ ঐক্য সম্প্ৰীতিৰ কাৰণে দেশৰ অখণ্ডতা ৰক্ষাৰ কাৰণে যিসকলে আমি সকলোৱে অসমত একগোট হৈছোঁ, গতিকে সকলোকে অশেষ ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি ডক্টৰ অৰিন্দম প্ৰিন্স পাগিং দেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সংবাদ ক্ষেত্ৰখনত তেখেতৰ উত্তৰ কামনা কৰিছোঁ। এইবাৰ আমি আহোঁ আজিৰ অনুষ্ঠানৰ মধ্যমণি, শিৰোমণি, মুখ্য আকৰ্ষণ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে আদৰৰ, অসমৰ জাতীয় সম্পদ বুলি ক'লেও বহাই কোৱা নহ'ব, সেইগৰাকী হৈছে আমাৰ সকলোৰে আদৰৰ মহেন্দ্ৰ হাজৰিকাদেৱক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাম। নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। সকলোলৈ এই ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শ্ৰদ্ধা, মৰম আৰু শ্ৰদ্ধা সেৱা জনাইছোঁ। আচলতে আমি যেতিয়া আমিয়ে হওঁ, আমি প্ৰত্যেকেই সকলোৱে একোজন নিভাঁজ শিল্পী খনিকৰ ইয়াত বহি থকা প্ৰত্যেকজনে একোজন নিজৰ নিজৰ বিষয়ত নিজৰ নিজৰ চিন্তা, দৰ্শন, আৱেগ, অনুভূতিত প্ৰত্যেকে একোজন নিভাঁজ খনিকৰ। মই সৌভাগ্যৱান যে মই আপোনালোকক এই মুহূৰ্তত, এই অৱস্থাত বা এই সুন্দৰ এক ঘৰুৱা একদম অপ্ৰাকৃতিক এই পৰিৱেশত, ব্যতিক্ৰমী পৰিৱেশত এনেধৰণেৰে স্বাধীনতা তাৰ এই গণতন্ত্ৰ দিৱসৰ
এই পৰিৱেশত উপস্থিত হৈ মনৰ যিখিনি ব্যগ্ৰতা, মনৰ যিখিনি ব্যতিক্ৰমী ব্যগ্ৰতা, কাৰণ মোৰ দেউতা ইণ্ডিয়ান ফ্ৰিডম ফাইটাৰ আছিল, ভাৰতীয় মুক্তিযোদ্ধাৰ ল'ৰা। দেউতাই সেই সময়ত হাৰমনিয়াম লৈ প্ৰগ্ৰেছিভ গীতবিলাকত মানুহৰ মনোবল বঢ়াবৰ কাৰণে দেউতাৰ ডেকা জীৱনত তেনেকৈ সমাজে সমাজে গীত কৰিছিল, গীত গান বা এনেকৈ অনুষ্ঠান কৰি ঘূৰি ফুৰিছিল। সেই সময়ত সেই তেজেৰে আহি মই তেতিয়া উপলব্ধি কৰিছিলোঁ যে ককাহঁতে বা আইতাহঁতে কি কৰিছিলে। মই এতিয়া গান কৰি আছোঁ, সেইটো যে স্বাধীনতা যুঁজত আমাৰ আইতাই ৰাতিয়ে ৰান্ধিছিল ভাত, ৰাতিয়ে ৰান্ধিছিল ভাত, আহতি ককাই ফিৰিঙ্গি খেদিবৰ তেতিয়াই মাতিছিল মাত, তেতিয়াই মাতিছিল মাত। স্বাধীনতা যুঁজত আমাৰ আইতাই ৰাতিয়ে ৰান্ধিছিল ভাত। সেই সময়ৰ উপলব্ধি গীত মই যদিও কৰিব পৰা নাই, এতিয়া কৰিম বুলি ভাবি মোৰ উপলব্ধি এইখিনি। উপলব্ধি যে সেই সময়ৰ মানুহৰ কি অৱস্থা বা কিমান দুখ দুৰ্দশা, ভাৰতীয় আমি প্ৰত্যেক প্ৰান্তৰ মানুহৰ যি দুখ দুৰ্দশা, স্বাধীনতাৰ কাৰণে যি ত্যাগ, যি আত্মত্যাগ, যি বলিদান, আত্মবলিদান, যি তেজৰ উশাহত স্বাধীনতাৰ সংগ্ৰাম, তেজৰ উশাহে উশাহে আজিও আমাৰ স্বাধীনতাৰ সংগ্ৰাম। কাৰণ আমি শংকিত নহয় যদিও 200টা বছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেৱল বেপাৰ কৰিবলৈ আহি সমগ্ৰ ভাৰতবৰ্ষখন 200 বছৰৰ অধিক কাল যিদৰে আমাক পৰাধীনতাৰ শিকলিৰে বান্ধি আমাক যিমান অত্যাচাৰ অত্যাচাৰ কৰিলে তাৰ হাজাৰ শ্বহীদৰ বিনিময়ত আমাৰ ৰাষ্ট্ৰই, আমাৰ মানুহে স্বাধীনতাৰ উৎফুল্ল গ্ৰহণ কৰিবলৈ সৌভাগ্যৱান হ'লোঁ। আৰু এই গণতন্ত্ৰ দিৱসত সেই মানুহে কাৰ কি অধিকাৰ হ'ব, কোন ধৰণেৰে দেশ চলাব, আইন কানুন নিয়ম নীতি কেনেকৈ হ'ব, স্বাধীনতাৰ প্ৰকৃত সোৱাদ, গণতন্ত্ৰৰ সোৱাদ সেই 1950 চনৰ 26 জানুৱাৰী সেই মহান ব্যক্তি ডক্টৰ B.R. আম্বেদকাৰলৈ এটা হাত চাপৰি বিচাৰিছোঁ যে ইমান বিদগ্ধ ব্যক্তি, ইমান বিদগ্ধসকলক ভাৰতবৰ্ষই, ভাৰত মাতৃয়ে, ভাৰতবৰ্ষই উপহাৰ পায়, যুগে যুগে উপহাৰ পাই আহিছে। ৰামায়ণ মহাভাৰতৰ আদি যুগৰ পৰা, সেই অনাদি কালৰ পৰা বৰ্তমানলৈকে ভাৰতবৰ্ষ ইমান সৌভাগ্যৱান, পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ ইমান সৌভাগ্যৱান ৰাষ্ট্ৰ যে ভাৰতবৰ্ষই সকলো পাইছে নিৰ্ভয়ে। গতিকে কিবা চক্ৰান্ত কৌশল কৰি সেই 200 বছৰ অধিক কাল আমাক শিকালে, আমাক এই একেবাৰে পৰাধীনতাৰ শিকলি কেনেকৈ ছিঙিব লাগে সেইবিলাকো শিকিলে আমাৰ প্ৰজন্মই, আমাৰ মানুহে, আমি শিকিলোঁ। গতিকে এই গোটেই এখন স্ক্ৰিপ্ট কৰি ল'ব লাগে জীৱনত, স্ক্ৰিপ্ট স্বাধীনতাৰ ব্যক্তিগত স্বাধীনতা। এতিয়া এই যে আজি এই এখেতৰ এই ইণ্ডাষ্ট্ৰিটো, এই যে কৈলাশ ইণ্ডাষ্ট্ৰিটো হ'ল আদৰ্শ। আজি তাৰিখত এইটো স্বাধীনতা, এইটো স্বাধীনতা, কৰ্মৰ স্বাধীনতা, কৰ্ম সংস্কৃতিৰ স্বাধীনতাই অনেকৰ বাট পোহৰাই, অনেকৰ জীৱনৰ বন্তি বা জীৱনৰ স্পৃহাৰ আশাৰ চাকিগছি জ্বলাই জীয়াই থকাৰ সংকল্প লয়। সেইকাৰণে এই কৈলাশ ইণ্ডাষ্ট্ৰিজৰ সকলো শ্ৰমিক বন্ধু বান্ধৱীসকললৈ এটা হাত চাপৰি বিচাৰিছোঁ মই সকলোলৈ। কাৰণ কাৰ্তিক ডেকাক মই লগ পোৱা নাছিলোঁ, এদিন ফোনতে মোক ক'লে যে গানৰ উদ্ধৃতি দিলে মোৰ খুব ভাল পায়। তাৰপিছত মই লখিমপুৰৰ পৰা আহোঁতেই এনেকৈ সোমালোঁ, ইয়াত আহি দেখিলোঁ মানুহজন ইমান ব্যতিক্ৰমী, মই ভাবিয়ে আছোঁ আজিও মই মানুহজন কিমান ব্যতিক্ৰমী হ'লে এনেধৰণেৰে এই আদৰ্শগত কাৰণত প্ৰতিটো প্ৰজন্মই সাহস আৰু চেতনাৰে জীয়াই থাকিব পৰাকৈ, কঢ়িয়াই লৈ যাব পৰাকৈ এই নিজৰ চোতালত নিজৰ কৰ্ম সংস্কৃতিৰ সৈতে সংগ্ৰাম কৰি এক আদৰ্শ হ'ব পাৰে। আৰু মানুহজন আচলতে সাধক মানুহ। মই দেখিলোঁ যে ইয়াৰ স্থানীয় হওক বা ইয়াৰ শিৱ মন্দিৰ প্ৰতিষ্ঠাই হওক বা বিভিন্ন অনুষ্ঠানত বিভিন্ন সময়ত জড়িত, আৰু মানুহজন খুব দৰ্শনেৰে থাকে, দৰ্শন আৰু ধৰ্ম তত্ত্বৰে থাকে আৰু ভাবি থাকে, অকলে ভাবি থাকে, কিবা এটা চুবাই থাকে, ভাবি থাকে। মই দেখি সেইদিনাই ক'লোঁ যে আপুনি আহিবই লাগিব। তাৰপিছতে কথা আহিল এই পাংগিং ভাইটি অৰিন্দম, আমাৰ এটা গান কৰি থৈছে, আজি ওলোৱা নাই, ওলাব নাই মই গম নাপাওঁ। অৰিন্দম ওলাব গান, ব্যতিক্ৰমী গান এটা অৰিন্দমে আজি 7 বছৰ আগতেই কৰি থৈছে, মোৰ কণ্ঠৰে গোৱাই থৈছে। মই ভাবোঁ 2026 সকলোৰে কাৰণে ভাল হ'ব, নহয় ছায়া? 2026 সকলোৰে কাৰণে ভাল হ'বই। কাৰণ কেলে এইটো মানে আমাৰ আকাশ মুকলি হ'ল, এতিয়া আকাশ মুকলি হ'ল। কেৱল মাত্ৰ দুদিন আমি বাট চাম যে ফাগুনৰ ৰুক্ষতা গছৰ শুকান পাতৰ পৰা আঁতৰিবলৈ এজাক চিমচিমীয়া বৰষুণ আমাৰ আহি আছে। সংস্কৃতিৰ বৰষুণ, স্বাধীনতাৰ বৰষুণ, হৃদয়ৰ মাজত শ্ৰদ্ধাশীল সহানুভূতিৰে প্ৰত্যেকক আমি আঁকোৱালি ল'ব পৰাকৈ এটা ধুনীয়া পৰিৱেশ এই ভাৰতবৰ্ষই আমাক উপহাৰ দিব। আৰু ভাৰতবৰ্ষৰ আমাৰ মানুহৰ মনবিলাক এতিয়া বিশ্বমুখী বহল চেতনাৰে আগবাঢ়িছে, তাৰ কাৰণে এটা হাত চাপৰি বিচাৰি। ছায়ামণিকটো ক'বই নালাগে, মই বাতৰি চাই তেতিয়া ছোৱালীজনী তেতিয়াই একেবাৰে দপদপাই থকা সংবাদ সেৱা কৰাৰ সেই সংকল্প, ছায়ামণি সদায় সংকল্পৰে আগবঢ়া ছোৱালী, জোৰদাৰ হাত চাপৰি ছায়ামণিলৈ। আৰু আপোনালোকক মই প্ৰথমবাৰ লগ পাই সৌভাগ্যৱান হৈছোঁ যে এইকাৰণে যে মই আশা কৰিম
ইয়াৰ পিছত নেক্সট কেইটাত যদি জীয়াই থাকোঁ নামাতিলেও অহাৰ সংকল্প এটা ইয়ালৈ লৈছোঁ দেই। আমি এনেকৈ গোট খালে এটা ঘৰুৱা হ'ল একদম মানে আৰ্টিফিচিয়েল বা বেলেগ ৰঙা কাৰ্পেটৰ ওপৰেৰে বহু গৈ আছে, কিবা গৈ আছে। এই ধূলি মাকতিৰে স্বাধীনতা আমি ধূলি মাকতিৰ মাজতে বিচাৰোচোন। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু মোৰ এজন সহোদৰ অনুসূচিত জাতিৰ সংগ্ৰামীৰ যুৱ পৰিষদৰ তেওঁ লৈ আহিলোঁ, বোলাচোন আমি যাওঁ, ক'ত ক'ত যাব লাগে, কি বিয় পাব লাগে, সমাজৰ মাজে মাজে কি বিয় পালে আমাৰ নতুন জেনেৰেশ্যনে সাহস পাব, চেতনা পাব আৰু আগবাঢ়ি বিশ্বমুখী চেতনাৰে ধাবিত হ'ব পাৰিব। এই আকাংক্ষা আৰু মোৰ ভাল লাগিছে। মই কথা দিছোঁ যে এওঁ ইমান সুন্দৰকৈ গাইছে, মই এইবাৰ অনুষ্ঠানবিলাকত লৈ ফুৰিম বুলি মই ভাবিছোঁ। যদি তেওঁ পাৰমিশ্যন পাওঁ ভাল লাগিব। কাৰণ সকলো সহোদৰ ভাতৃভাষা, ভাই ভাতৃভাষা সংস্কৃতিবিলাক বুকুত বান্ধি লোৱাতহে সেইটো ভাৰতীয় সংস্কৃতি, বৃহৎ ভাৰতীয় বৰণীয়া সংস্কৃতি। গতিকে আৰু মই এখেতক প্ৰথমতে মই আহি পেলাই মই অকণমান মানে এখেতক যে পাম, মানে আমাৰ পাচনি ডাঙৰীয়া তেখেতক যে লগ পাম মই ভবাই নাই, মই কোৱাও নাই কোনোও বা আৰু স্বাভাৱিকতে মই মানে এনেকৈ আহি গ'লোঁ। আহি পেলাই তাৰপিছত মাতটোত গম পাইছোঁ যে এইটোতো আমুকৰ মাত। তো এওঁক সুধিছোঁ হয় নে নহয়। বহুত দিন আমি ওচৰত পোৱা নাই, বহু বছৰেই পোৱা নাই, কিন্তু ফোনে আমাৰ হৈ থাকে যে আমি কাম এখেতে ক'ৰবাত শ্বুটিঙত গৈ থাকে, ক'ৰবাত ৰাতি ফোন কৰে, মই ক'ৰবাত গুচি যাওঁ, হেৰিবিলাকত ঘূৰি ফুৰোঁ। মই সদায় জনতাৰ সৈতে, প্ৰতি জাতি জনগোষ্ঠীৰ সৈতে মই বাস্তৱ মোৰ কায়াৰে মই ঘূৰি ফুৰোঁ মানুহৰ মাজত। প্ৰতিজন কমিউনিটি কালচাৰ মই সদায় শ্ৰদ্ধা সেৱা কৰি শিকিবৰ যত্ন কৰি শিকি আহি আজি এই কৈলাশ ইণ্ডাষ্ট্ৰিজৰ এই মজিয়াত, এই চোতালত, এই কৰ্মৰ অনুসূচীৰ মাজত নিজকে উপবিষ্ট কৰি ধন্য মানিছোঁ। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, সকলোলৈ সেৱা জনাইছোঁ। অনাগত দিনবিলাক সকলোৰে সুখৰ হওক, সকলোলৈ শ্ৰদ্ধা জনাই সামৰিছোঁ। ধন্যবাদ। আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অসমৰ জাতীয় সম্পদ, অসমীয়া সংগীত জগতৰ জ্যেষ্ঠ সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱৰ সাৰুৱা বক্তব্যই আমাক অগ্ৰগতি পথত আগুৱাই যাবলৈ অকণমান সাহস আৰু প্ৰেৰণা দিলে। এয়া বাটতে তেখেতলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ, কৃতজ্ঞতা জনাইছোঁ। মোৰ দেশৰ মাটিৰ গান, মোৰ কলিজাৰ গান, গাই ভাল পাওঁ মই, শুনি ভাল পাওঁ মই, ৰোৱনী দাৱনী তাঁতৰে শিপিৰ সুৱৰি সুৰীয়া গান। মোৰ দেশৰ মাটিৰ গান, মোৰ দেশৰ মাটিৰ গান, মোৰ দেশৰ মাটিৰ গান। আজিৰ এই পবিত্ৰ খানাৰ পবিত্ৰ মুহূৰ্তত কৈলাশ ইণ্ডাষ্ট্ৰীৰ প্ৰাংগণত উপস্থিত থকা কুলিজন বালন্য ব্যক্তিলৈ জনাইছোঁ মোৰ হৃদয়ৰ নিবৃত কোণত লুকাই থকা একাদলি মৰম, একাদলি চেনেহ আৰু ভক্তি ভৰা সেৱা আপোনালোকক জনাবলৈ পাই মই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে কৈলাশ ইণ্ডাষ্ট্ৰীৰ লগত আজিৰ মোৰ সম্পৰ্ক নহয়। আজি 10 বছৰৰ পৰা কৈলাশ ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা 15 আগষ্টই হওক বা 26 জানুৱাৰী হওক মই উপস্থিত থাকিবই লাগিব। আৰু তেখেতে মোক দাবী কৰে যে আপুনি থাকিবই লাগিব, মোৰ দাবী। আৰু তেখেতৰ দাবীৰ প্ৰতি সন্মান জনাই মই প্ৰত্যেক বছৰে 15 আগষ্টত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত তেখেতক মই সংগ দিওঁ। আপোনালোকে শুনি আচৰিত হ'ব, যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকক মই অৱগত কৰিব বিচাৰিছোঁ যে কৈলাশ ইণ্ডাষ্ট্ৰীয়ে প্ৰায় 300ৰ ওপৰত কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে। এইটো ডাঙৰ নিবনুৱা সংস্থাপন। অকল একজন ব্যক্তিৰ নেতৃত্বত প্ৰায় 300ৰ ওপৰত গোটেই গুৱাহাটী মহানগৰীত তেখেতৰ বিভিন্ন ঠাইত দোকান আছে, হাৰ্ডৱেৰ আছে, 5-6খনকৈ দোকান, ইণ্ডাষ্ট্ৰী টোটেল মিলাই 300ৰ ওপৰত তেওঁ কৰ্মচাৰী ৰাখিছে। এইটো সঁচাকৈ আদৰ্শ আৰু এই আদৰ্শ নতুন প্ৰজন্মই জনাৰ অতিব প্ৰয়োজন। এতিয়া মই অনুষ্ঠান, মোৰ শেহতীয়া অনুষ্ঠান, মই আপোনালোকৰ সহায় লৈ মই অনুষ্ঠানলৈ আগবাঢ়ি যাম। আপোনালোকে প্ৰত্যেকে মোক সহযোগ কৰিব লাগিব। মই যেতিয়া হেল্ল' বুলি ক'ম আপোনালোকে হাই বুলি ক'লে এবাৰ প্ৰেক্টিছ কৰি লওঁনে? হেল্ল', আকৌ এবাৰ হেল্ল', য়েছ। এইটো মাজে মাজে মই দি থাকিম, তোমালোকেও দি থাকিম। সত্য সময়ৰ আগতে মই কোলাত লৈ ডাঙৰ দীঘল কৰা বুলি ক'লেও ডাঙৰকৈ ভুল কোৱা নহ'ব। নাৰায়ণপুৰৰ সেই ৰাধাপুখুৰী পাৰৰ সৰু ছোৱালীজনী আজি অসমৰ জাকত জিলিকা তৰা হ'ল। ছায়ামণি ভূঞা, কোলাত লৈ ডাঙৰ দীঘল কৰিছিলোঁ। সিহঁতৰ গাঁওখনত ইমূৰৰ পৰা সিমূৰলৈ বকচাত লৈ আমি ঘূৰি ফুৰিছিলোঁ। আৰু সেইজনী ছায়ামণি ভূঞা, মোৰ বকচাত উঠা ছায়ামণি ভূঞা যে আজি অসমৰ এগৰাকী স্বনামধন্য সংবাদ সেই হ'ল, তাৰ কাৰণে মই গৌৰৱ আৰু সুখী অনুভৱ কৰিছোঁ। আৰু ছায়ামণিলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছায়ামণি ভূঞাই হেল্ল', ছায়ামণি ভূঞাই খন্তেক সময় আগতে কৈছিলে যে মোৰ সংগ্ৰাম, মোৰ জীৱনৰ পৰিক্ৰমা, মোৰ ঘাত প্ৰতিঘাত দুৰ্বিষহ, সেই দুৰ্বিষহ ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আজি বৰ্তমান মই অতুল পাচনি হ'বলৈ সক্ষম। কাৰণ মই কওঁ ইয়াত অনুসূচিত যুৱ পৰিষদৰ সন্মানীয় ব্যক্তি আছে। মই মাজুলীৰ মানুহ। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত মোৰ জন্ম হৈছিল, ভৰ বাৰিষা মোৰ জন্ম হৈছিল। ব্ৰহ্মপুত্ৰৰ কোবাল খুঁটে যেতিয়া আমাৰ ঘৰৰ চালৰ পৰি বৈ গৈছিল, তেতিয়া আমাৰ পৰিয়ালটো বাস কৰিছিল ওখ মথাউৰিৰ ওপৰত। আৰু সেই মথাউৰিৰ ওপৰতে এগৰাকী সৌভাগ্যৱতী মাতৃৰ গৰ্ভস্থ হৈছিলোঁ মই, অতুল পাচনি।
বোকাপানীৰ মাজেৰে মই ডাঙৰ দীঘল হৈছোঁ। নাটক মোৰ একমাত্ৰ প্ৰেমিকা আছিল। নাটকেই মোৰ প্ৰেমিকা, অভিনয় মোৰ প্ৰেমিকা। এই অভিনয়ৰ প্ৰেমত পৰি মই ভ্ৰাম্যমান থিয়েটাৰলৈ গৈছিলোঁ আৰু ভ্ৰাম্যমান থিয়েটাৰতেই মই এজনী সুন্দৰী যুৱতীক দেখা পাইছিলোঁ আখৰা গৃহত বিশ্বনাথ চাৰিআলিত পাইছোঁ। আৰু প্ৰথম চাওঁতেই মই কিবা মোৰ মনটোত এটা ইলু ইলু ভাৱ আহি গ'ল। ইলু ইলু মানে ইলুকা পত্ৰ পাই ৰাখিও। আৰু মই খুব সাহস আৰু খুব সংযম হৈ তাইৰ ওচৰলৈ গৈ পেলাই তাইক মই ভাল পোৱাৰ আবেদন জনাইছিলোঁ, কৈছিলোঁ আই লাভ ইউ। আৰু তেতিয়াই সেই অভিনেত্ৰীগৰাকীয়ে নিশ্চিতকৈ হাঁহি ৰামাই য়েছ বুলি ক'লে। কিন্তু য়েছ বুলি ক'লেই নহ'ব, ইয়াতে আহিল ডাঙৰ হেঙাৰ। কাৰণ সেই ছোৱালীজনীক মোৰ ঘৰখনে কেতিয়াও গ্ৰহণ নকৰে। মোক ঘৰৰ পৰা ত্যাজ্যপুত্ৰ কৰাৰ হুংকাৰ দিলে, মোক গাঁৱৰ মানুহে এঘৰীয়া কৰাৰ হুংকাৰ দিলে। আৰু সেই হুংকাৰ আৰু সেই ত্যাজ্যপুত্ৰলৈ মই কৰ্ণপাত নকৰি সেই ছোৱালীজনীক মই মূৰটো ফালি পেলালোঁ। মোৰ ফালিলৈ বোলে শিৰত সেন্দুৰ দিছে। আৰু সেইজনী ছোৱালী আছিল মোক ঘৰত সোমাবলৈ নিদিয়া ছোৱালী আছিল গদ্যত্ব জগতগুৰু মহাপুৰুষ শংকৰদেৱে এইখন বৰ অসম গঢ়াৰ সপোন দেখিছিলে। সকলো জাতি ধৰ্ম গোষ্ঠী উচ্চ নিচ সকলোকে একগোট হৈ বৰ অসম গঢ়াৰ সপোন দেখিছিলে। কিন্তু গুৰুজনে গুচি যোৱাৰ পিছত আমাৰ শিষ্যসকলে কি কৰিলে? আমাৰ সমাজখনক ভাগি ছিঙি চুৰমাৰ কৰি দিলে। ঠিক ঠিক সমাজ ব্যৱস্থা ঠিক। হেল্ল' য়েছ, এয়াই মোৰ জীৱন কাহিনী। আজি এই পতাকাৰ তলত মনত পৰিছে আমাৰ মাজৰ পৰা হেৰাই যোৱা অসমৰ জাতীয় সম্পদ, অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গতবৃক্ষ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা গুচি। সেয়েহে এই পবিত্ৰ পতাকাৰ তলত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিম। লগতে এইটো কামনা কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ সত্য উদঘাটন হওক। অসমৰ ৰাইজে ইয়াৰ সত্যটো বিচাৰিছে, ইয়াৰ সত্যটো জানিবই লাগিব। আৰু সেই সত্যত যদি কোনোবা হত্যাকাৰী ওলাই তাক কঠোৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি এই পতাকাৰ তলতে বিনম্ৰভাৱে ভগৱান কামনা কৰিছোঁ। জয় জুবিন দা! জয় জয় জুবিন দা! জয় জুবিন দা! হেল্ল' য়েছ, এইবাৰ মই জুবিন দাৰ নিচিনাকৈ জুবিন দাৰ মোতকৈ সৰু 52 বছৰ হৈছিল, মোৰ 68, বহুত সৰু। যোৰহাটত সৰুৰ পৰা খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছিলোঁ। কাৰণ জুবিনৰ ঘৰো আছে যোৰহাটত, মোৰ যোৰহাটত। এই জুবিন দাৰ নিচিনাকৈ জুবিন গাৰ্গৰ নিচিনাকৈ এতিয়া সকলোৱে জুবিন দা বুলি কোৱাৰ লগে মোৰ মুখতো জুবিন দা ওলাই যায়। জুবিন দাৰ নিচিনাকৈ আমাৰ সম্পদ বহুত আছে। মোৰ সন্মুখত বহি আছে, আপোনালোকৰ সন্মুখত বহি আছে মহেন্দ্ৰ হাজৰিকা। তেখেতো আমাৰ জাতীয় সম্পদ। তেখেতে মানুহৰ মাজত থকা চিন্তাৰ উকমুকলিবিলাক তেখেতে গীতেৰে প্ৰকাশ কৰে। মানুহৰ মাজত থকা ক্ষোভ অভিমান তেখেতে গীতৰ কথাৰে প্ৰকাশ কৰে। তেখেত এজন স্বনামধন্য সংগীতজ্ঞ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু অনাগত দিনত তেখেতৰ গীতে অসমৰ ৰাইজক আৱৰি ধৰক, আকলি লওক, এইটোৱে মই ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হেল্ল' য়েছ, এইবাৰ মই আপোনালোকৰ ওচৰলৈ যাম দুটামান প্ৰশ্ন লৈ। মই প্ৰথমে কৰিছোঁ পৃথিৱীৰ, প্ৰশ্নটো ভালকৈ শুনি ল'ব, পৃথিৱীৰ প্ৰথম ডিভৰ্চি হাজবেণ্ড এণ্ড ৱাইফৰ নাম কি? পৃথিৱীৰ প্ৰথম বিবাহ বিচ্ছেদিত দম্পতীহালৰ নাম কি? মই আপোনাক সুধিছোঁ। আপুনি পাৰিব নেকি? পাৰিব নেকি? কোনোবাই পাৰিব নেকি? অ' টেলেণ্ট, টেলেণ্ট। সেইকাৰণে জ্যেষ্ঠ সাংবাদিক, চিন্তাশীল সাংবাদিক বিচাৰে আজি পৰিগণিত ছায়ামণি ভূঞা, বহুত বহুত ধন্যবাদ। শুদ্ধ উত্তৰ দিছে ছায়ামণিয়ে। ছায়ামণিয়ে হাত মাৰি ছায়ামণিয়ে কৈছে পৃথিৱীৰ প্ৰথম ডিভৰ্চি হাজবেণ্ড এণ্ড ৱাইফ, অৰ্থাৎ প্ৰথম বিবাহ বিচ্ছেদিত দম্পতীহাল হৈছে শ্ৰীৰামচন্দ্ৰ আৰু সীতা। এইখিনি ল'ৰা ছোৱালীবিলাক আছিলে, সিহঁতৰ কষ্ট আছিলে মোৰ বহুত, ক'ত গুচি গৈছে? হেল্ল', এইবাৰ শুনিছোঁ পৃথিৱীৰ প্ৰথম ডিষ্টিংশ্যন লৈ পাছ কৰিছিলে, কিন্তু শিক্ষাগুৰুৱে ফেইল কৰাই দিলে। সেই ডিষ্টিংশ্যন লৈ পাছ কৰা ছাত্ৰজনৰ নাম কি? কৰ্ণ। কৰ্ণ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি উত্তৰটো দি সাহস উত্তৰ দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আপোনাৰ আনচাৰটো ৰং আনচাৰ। আকৌ চাই মেলি টেলেণ্টেড। শুদ্ধ উত্তৰ দিছে একলব্য। পাণ্ডৱ কৌৰৱক যেতিয়া শিক্ষাগুৰু দ্ৰোণাচাৰ্যই অস্ত্ৰ প্ৰশিক্ষণ দিছিলে, সকলোকে শুদ্ধত আছিলে একলব্য। আৰু গুৰুৱে ভাবিলে যে পাণ্ডৱৰ অৰ্জুনক যদি সি বিধ কৰে বৰ ডাঙৰ কথা হ'ব। সেইকাৰণে তেওঁৰ বুঢ়া আঙুলটো কাটি লৈছিলে যাতে ধনুৰ তীৰডাল টানিব নোৱাৰে। তৃতীয় প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল?
মানুহবিলাক কমি গ'ল। মই কৈছোঁ শুদ্ধ উত্তৰটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আইতাজনী বৰ ধুনীয়া তোৰ বুজি আহি আছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল? ৰাজ্যখন হৈছে বিহাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী যেতিয়া ৰাবি দেৱী আছিলে তেতিয়া তেখেতৰ গিৰিয়েক লালু প্ৰসাদ যাদৱ আছিলে এমপি। গতিকে ঘৈণীয়েকে গিৰিয়েকক ভৰি মালিচ কৰে আৰু সুখী হৈ এইটো কি ডাঙৰ কথা। সদৌশেষত মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু মই অভিনয় কৰা কেইবাখনো ছবি আপোনালোকে চাবলৈ পাব। প্ৰায় 9খন ছবি সম্পূৰ্ণ হৈ আছে অভিনয় কৰা, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে আমাৰ ছবি যিখন ডেট তাৰিখ পাব লাগে ছবিবিলাকে পিছুৱাই গ'ল। মই অভিনয় কৰা ছবি আৰু আপোনালোকক এটা ক'বলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত জানুৱাৰীৰ প্ৰথম সপ্তাহত হায়দৰাবাদ আৰু বম্বেত হোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মই এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। সেই ছবিখনে চাৰিটাকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হ'ল। শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ সংগীত পৰিচালক আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ। এই ছবিখন নিৰ্মাণ হৈছে অসমৰ সত্ৰীয়া সত্ৰ সংস্কৃতিৰ ওপৰত। আজিৰ পৰা 3 বছৰ আগতে ভাৰত চৰকাৰে অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছিলে। কিন্তু ধ্ৰুপদী ভাষাটোনো কি? আমাৰ নতুন প্ৰজন্মই নাজানে ধ্ৰুপদী ভাষা কি আছে। ধ্ৰুপদী ভাষাটো কি কোনেও নাজানে। ধ্ৰুপদী ভাষাটো হৈছে সংস্কৃত আৰু শেষলৈ গুৰুজনাৰ অমৰ সৃষ্টি প্ৰজাল। এই দুটা ভাষাক লৈ পেলাই ভাৰত চৰকাৰে অসমলৈ এটা উপহাৰ দিলে ধ্ৰুপদী ভাষা, অসমীয়া ভাষাটোক স্বীকৃতি। আৰু এই ধ্ৰুপদী ভাষাটোক লৈ ছবিখন নিৰ্মাণ হৈছিলে আৰু এই ছবিখনত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ। আৰু ছবিখনত আপোনালোকে শুনি আচৰিত হ'ব 90% সংলাপ ডাইলগ মোৰ মুখত ব্ৰজাৱলী আৰু সংস্কৃত ভাষাত মই নিক্ষেপ কৰিছিলোঁ। মাত্ৰ 10% মই অসমীয়া ভাষাত ক'বলৈ পাৰিছোঁ। আৰু তাৰ কাৰণে মই 3 মাহ অধ্যয়ন কৰিছিলোঁ। ব্ৰজাৱলী ভাষা আৰু সংস্কৃত ভাষাৰ লেংগুৱেজটো শিকিবৰ কাৰণে মই 3 মাহ অধ্যয়ন কৰিছিলোঁ। আৰু সেই 3 মাহৰ মোৰ কষ্টৰ ফলশ্ৰুতিত ছবিখনে বহুত পুৰস্কাৰ অসমলৈ কঢ়িয়াই দিবলৈ সক্ষম। আৰু বহুকেইখন ছবি আছে, ছবিৰ তালিকা নকওঁ। আৰু এতিয়া বৰ্তমান মই 3খন ছবি শ্বুটিঙত ব্যস্ত। আজিও মই শ্বুটিং কৰিবলৈ যাম। কৈলাশ দাই কৈছিলে, কাৰ্তিক দাই, যে মই ক'লোঁ যে মই কাৰ্তিক নোৱাৰিম, মোৰ শ্বুটিং আছে। নাই আপুনি নাহিলে মই অনুষ্ঠান পাতিব নোৱাৰিম। প্ৰত্যেকবাৰে মই যাওঁ। তাৰপিছত মই ডাইৰেক্টৰক অনুৰোধ কৰি সুব্ৰত কাকতি, বিদুৰ ভাই আৰু ৰঘুপতি তাৰ কৈ পুলিচ বুলি তাক মই এটা নজৰ কেৰেক্টাৰ কৰিছোঁ। তাক মই অনুৰোধ কৰিলোঁ আৰু কাৰ্তিক ডেকাৰ প্ৰসংগত কথাটো ক'লোঁ। তেতিয়া তেওঁ ক'লে যে ঠিক আছে দাদা, আপোনাক আগবেলা ধৰি বুলি আছিলে, আগবেলা নধৰোঁ, আপোনাক 3টা বজাৰ পৰা আপোনাক ঘৰ পাৰিছে, আপোনাক 3টা বজাত ঘৰ পাব। আৰু সেয়া ভগৱন্ত কৰিলে দয়া কৰিলে আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা যায়। আৰু যি নহওক সৰু শেষত সকলোৱে মই পুনৰ 77 সংখ্যক গণতন্ত্ৰ দিৱসৰ হাৰ্দিক শুভকামনা, অভিনন্দন, সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ, শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলোঁ, কৰ্ম জীৱনৰ উত্তৰোত্তৰ কামনা কৰি মোৰ বক্তব্য হাইৰে মই বিদায় মাতিছোঁ। ধন্যবাদ। কৈলাশ ইণ্ডাষ্ট্ৰী নামেই যাৰ পৰিচয়, এক আদৰ্শৰ চেতনা গঢ়ি তুলিলে, আদৰ্শ জাগ্ৰত কৰি তুলিছে কৈলাশ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ কাৰ্তিক ডেকা ডাঙৰীয়া। সকলোকে অকণমান শুভেচ্ছামূলক বক্তব্য ৰাখিবলৈ, ইয়াত উৎসাহ অতিথিসকলক শুভেচ্ছা জনাই বক্তব্য ৰাখিবলৈ মই তেখেতক অনুৰোধ জনালোঁ। এনেকৈ লাস্পিকল লোৱা অভ্যাস নাই, এই প্ৰথম। মোৰ এটা কথা কি, মানুহ যিকোনো কষ্ট কাম কৰিলে সি সফল হ'বই। মোৰ হ'ল, মই মিস্ত্ৰীৰ লগত যোগালিও আছিলোঁ, মই ভোজ ভাজা বিক্ৰী কৰিছিলোঁ, মই মাটিও কাটিছিলোঁ। স্কুলত যোৱাৰ আগে তলত মই সময় মিলাই বাঁহৰ গুড়াও তুলিছিলোঁ, তাত ফালি সাৰ হিচাপে মই 15 টকাকৈ বিক্ৰী কৰিছিলোঁ। আলিৰ কাণে ধাননি পথাৰত মই হাঁহবিলাক কাটি বস্তাত মই 50 পইচাকৈ বিক্ৰী কৰিছিলোঁ। মোৰ জীৱনটোত মই অলপ সময়ো মই নষ্ট নকৰোঁ, প্ৰত্যেক সময়ত মই মূল্য দিছোঁ। আৰু সেইকাৰণে প্ৰণয় বৰদলৈ ছাৰে মোৰ গোটেইখিনি মোৰ জীৱনৰ কাহিনী তেখেতে লৈছেই, আৰু আপোনালোকে চালে সেইটোতো পাব। ঠিক এনেকৈয়ে মই, আমাৰ ঘৰখন আছিল অত্যন্ত দুখীয়া ঘৰ। এটা সময়ত ককাসকলৰ দিনত আছিল ধনশিৰি নৈত ফেৰী চলাইছিলে, তেতিয়া সুন্দৰেই আছিল। ককাসকল যোৱাৰ পিছতেই আমাৰ অৱস্থা একদম নাইকিয়া হৈ গ'ল। আৰু আমাৰ দেউতাৰ যিকেইটা ভাই ককাই আছিল তেতিয়া চাইড হ'ল। আমাৰ দেউতা হ'ল খেতি কৰা মানুহ, আমাৰ ল'ৰা ছোৱালী হ'ল 6জন। গতিকে ভাগ হোৱাৰ পিছত, মাটি পত্ৰ ভাগ হোৱাৰ পিছত মাটি আমাৰ তাতে পৰিল কমকৈ। এসাঁজ কেতিয়াবা খাওঁ, এসাঁজ নাখাওঁ। আৰু যদি কেতিয়াবা গোটেইখিনি মিলি যায় তেতিয়া ভাবোঁ নহয় ভাইটিয়ে কি খাব যদি ৰাতি নাপাওঁ, মই এতিয়া নাখালেও হ'ব। ঠিক এনেকৈয়ে বান্দৰৰ দৰেই ফল মূল বুটলি সেনেকৈ মই খাইছিলোঁ, আৰু মোৰ ভাত সাজো মই ভাইটিহঁতৰ কাৰণে আগবঢ়াইছিলোঁ। ঠিক এনেকৈ জীৱনত বহুত কঠোৰ পৰিশ্ৰম কৰিলোঁ। মই এজনক ক'লোঁ যে মোক কিবা এটা কৰি দে, হোটেল এখনত থাকিব দিয়ে। দেউতাক ক'লোঁ, দেউতা 500 টকা দিয়া না, মই গুৱাহাটীত চব্জিৰ বেপাৰ কৰিম। দেউতাই সেই 500 টকা দিব নোৱাৰে। তাৰপিছত মই গাঁওৰক্ষী বাহিনীৰ সম্পাদক হ'লোঁ,
আৰু এই সম্পাদক হৈ কিনে মোৰ যিবিলাকে পঢ়া ৰখিব নোৱাৰে, ৰাতি সৈনিকৰ দৰে কাম কৰিব নোৱাৰে, তেওঁলোকে আমাক 20 টকাকৈ দিছিলে। আৰু সেই 20 টকাকৈ তেল আৰু টৰ্চৰ বেটাৰী কিনাৰ উপৰিও মোৰ মাত্ৰ 300 টকা জমা হৈছিলে আমাৰ গাঁৱলীয়া বেংক বনগাঁও। আৰু তাৰেই সেই 200 টকা মই লৈ আহিছিলোঁ। আৰু সেই 200 টকা লৈ আহিয়েই মই প্ৰথমতে কালাপাৰৰ সেই জুট মিলত মই কাম কৰিছিলোঁ। আৰু জুট মিলৰ ৰটেশ্যন ডিউটি আছিল মাত্ৰ 15 টকা। আৰু কেতিয়া যাব লাগে আকৌ ঠিক নাই, ৰাতি 12টাতো যাব লাগিব পাৰে বা ৰাতিপুৱা 8টাতো যাব লাগিব। ঠিক এনেকৈ এবছৰ কৰাৰ পিছতেই মোৰ ডাঙৰ পিতাহঁতৰ দোকান এখন আছিল ডেকা এছ'চিয়েশ্যন ৰাজগড়ত। আৰু তাতেই সি যিজন মানুহ আছিল মেনেজাৰ, কিবা গণ্ডগোল লাগি তেওঁ গুচি যাব লগা হ'ল। ঠিক সেই সময়তে মই ৰিফাইনাৰীৰ মিস্ত্ৰীৰ লগত চিনাকি হৈছিলোঁ। আৰু চিনাকি হৈ মই মিস্ত্ৰীৰ যোগালী কৰিম বুলি মই কথা দিছিলোঁ। ঠিক তেনেতেই মই ভাবিছিলোঁ যে মই ৰিফাইনাৰীৰ মিস্ত্ৰীৰ লগত যোগালী হোৱাৰ সময়ত কিজানি মই ইঞ্জিনিয়াৰে মোক চাকৰি এটা মই কিবাকৈ যোগাৰ কৰি ল'ব পাৰিম, এনেকৈ ভাৱ এটা আছিল। সেইখিনি সময়তেই মোৰ এই ডাঙৰ পিতাৰ দাদা অমূল্য ডেকাই তেখেতে ক'লে, কাৰ্তিক তই ক'তো যাব নালাগে, তই এই দোকানখনত থাক আৰু এই দোকানখনত তই মেনেজাৰ হও, কাৰণ মোৰ মেনেজাৰজন অলপ গণ্ডগোল হ'ল। তাৰপিছত মই দাদাক ক'লোঁ যে দাদা মোৰ মুখত যোৱা কথা আছিল, কৈছে নালাগে তই ইয়াত থাক। দাদাৰ কথা শুনি মই তাত থাকিলোঁ। 6 বছৰ থাকিলোঁ, মাত্ৰ 500 টকাকৈ দৰমহা মাহত। দেউতাৰ অৱস্থা বেয়া। তাৰপিছত সেই 500 টকাৰে মই কিবাকৈ চলি দিন ৰাত মই এনেকুৱা কাম কৰিছিলোঁ। মই ভাবিছিলোঁ যে এইখন মোৰ কলেজ, এইখন মোৰ বেলেগৰ দোকান নহয়, ইয়াত মই যেনেকৈ শিকিম আৰু শিকিলে নিশ্চয় মই নিজৰ কাৰণেই হ'ব। ঠিক সেই ভাৱনাৰে মই সেইখন কলেজ খুলি লৈ দিন ৰাতি মই সুন্দৰকৈ কাম কৰিছিলোঁ। মই এসপ্তাহত মই বিচনাখনত কেতিয়াও মই শুব পৰা নাছিলোঁ, মাত্ৰ এদিন কেতিয়াবা মই 1 ঘণ্টা বা 2 ঘণ্টা মোৰ বিচনাখনত মই শুব পাৰিছিলোঁ। আৰু বাকী সময়খিনি মই গাড়ীত ট্ৰাকতে মই থাকোঁতে গৈ যায় এই ছাইটবিলাক দেখাব যাওঁ। আৰু সেই ছাইটবিলাক দেখাব যাওঁতে ড্ৰাইভাৰক কওঁ যে গুৱাহাটী ক্লাবলৈকে যাবি, এই গছডাল কল লগে লগে তই মোক জগাই দিবি। ঠিক এনেকৈ মই দিন ৰাতি, আৰু এতিয়াও কেতিয়াবা সেই সপোনত সেই ভাৱটোৱে মোৰ আহে। আৰু যিয়ে নহওক সেইখিনি কৰাৰ কাৰণে আজি এইখিনি। আৰু মোৰ ভাইটিহঁতকো এটা এটাকৈ মই আনি মোৰ সেই ৰাজগড় কৈলাশ এণ্টাৰপ্ৰাইজত ট্ৰেইনিং দি, আৰু 1 বছৰ ট্ৰেইনিং দিয়াৰ পিছতে তেওঁলোকক মই ব্ৰাঞ্চ খুলি দিলোঁ চাৰিওফালে। আৰু ব্ৰাঞ্চ খুলি এটা এটাকৈ আনি মই তেওঁলোকক 2 বছৰ মোৰ লগত ৰাখি, আৰু তেওঁলোকক মই সেই ৰেডিমেড দোকান তেওঁলোকক মই এৰি দিলোঁ। বোলে ভাইটি তোমালোকে এতিয়া পাৰা হৈছা, তোমালোকে এতিয়া নিজাকৈ চলোৱা। ঠিক এনেকৈ পৰ্যায়কে দিলোঁ। মোৰ ভাইটিহঁত ভাল, মোৰ এইটোৱেই বিৰাট ভাল লাগে যে মোৰ ভাইটিহঁতে এই ৰেডিমেড দোকান পোৱাৰ পিছত মানে 1 টকাও নষ্ট নকৰি তেওঁলোকে এতিয়া ভগৱানৰ আশীৰ্বাদ মোতকৈও অলপ আগবঢ়াৰ মই দেখা পাইছোঁ। আৰু এই দেখা পোৱাটোৱে মোৰ শান্তি আৰু বিৰাট ভাল। আৰু এই শান্তি আৰু এই মৰম লগা এইবিলাক মোৰ ফূৰ্তি ফট্টা এইবিলাক হৈছে মা আৰু দেউতাৰ আশীৰ্বাদ। আৰু দেউতা ঢুকোৱাৰ লগে লগেই মই ৰাজগড়ৰ পৰাই যেতিয়া দাদাৰ দোকানৰ পৰা যেতিয়া মই দোকানখন দিছিলোঁ, তেতিয়া সেই দোকানখনৰ নামটো ৰাখিছিলোঁ দেউতাৰ নামেৰে কৈলাশ এণ্টাৰপ্ৰাইজ। মোৰ দেউতাৰ নাম কৈলাশ ডেকা আছিলে, মোৰ নাম কাৰ্তিক ডেকা। গতিকে এই মই কৈলাশ মন্দিৰ ইয়াতো মই বনাইছোঁ, মোৰ ঘৰৰ প্ৰাংগণটো ডাঙৰকৈ বনাইছোঁ। আৰু মোৰ যিবিলাক ৰাইজৰ মন্দিৰ আছে তাত তোৰণবিলাক দিছোঁ দেউতাৰ নামেৰে, মানে কৈলাশ ডেকা তোৰণ। ঠিক এনেকৈ ধৰণৰ ৰাইজে মোৰ লগত আঁকোৱালি লোৱাৰ কাৰণে এইবিলাক যিবিলাক মই ৰাজহুৱা কাম কৰিছোঁ, এইটো নিশ্চয় তেওঁলোকৰ আশীৰ্বাদ আছে। আৰু তেওঁলোকৰ মানে গোটেইখিনি সফলতা তাতে গোটেইখিনি সোমাই পৰিছে। যদি মানুহে মোক যদি আঁকোৱালি নল'লে হয়, তেনেহ'লে তেওঁলোকৰ এই অৰিহণা নাথাকিলে হয়, আৰু মই ইমানখিনি কৰিব নোৱাৰিলোঁ। এতিয়া মোৰ ভাইটিহঁত এটা আছে ভেটাবাৰাত কৈলাশ এণ্টাৰপ্ৰাইজ, এটা আছে জুৰুডত কৈলাশ ট্ৰেডাৰ্ছ, আৰু এটা আছে নলবাৰী কৈলাশ এণ্টাৰপ্ৰাইজ। গতিকে আৰু মোৰখন হ'ল ৰাজগড় কৈলাশ এণ্টাৰপ্ৰাইজ। আমাৰ মৰমৰ ইয়াত সকলোৱে নিশ্চয় চিনি পায় কৈলাশ। আজি যিবিলাক তাৰমানে ঘৰ এটা বান্ধাৰ কাৰণে ইচ্ছা কৰে, তেওঁলোকে কৈলাশৰ মাল নানিলে তেওঁলোকৰ ঘৰটো সম্পূৰ্ণ হৈ নাযায়। ঠিক এনেকুৱা ধৰণৰ এতিয়া হৈছে। আমি মাৰোৱাৰীক টক্কা দিব পাৰিছোঁ, চিমেণ্টত বছৰতকৈ কেতিয়াও তেওঁলোকে আগবাঢ়িব পৰা নাই। আমি ডাঙৰ প্ৰাইজটো আমিয়ে পাওঁ, আৰু টাটা পিষ্টন ৰডৰ প্ৰাইজটো আমিয়ে পাওঁ। গতিকে মই সকলোকে এটাই কথা ক'ম যে কষ্ট কৰিলে মুখ ভৰে। গতিকে কষ্ট কৰিব লাগে। বেলেগে যোনে যি কৈ থাকক, মানুহৰ মুখ দিছে কৈ থাকক, এইবিলাক শুনিব নালাগে। নিজৰ কাম আগবাঢ়ি যাব লাগে। নিজে প্ৰত্যেক এটা সময়ত আমি লাজ কৰিব নালাগে। অলপ সময় লাজ কৰা মানে নিজৰ বহুত ক্ষতি হৈ যায়। গতিকে ঠিক এনেকৈ মোৰ ইয়াত যিবিলাক মোৰ ইয়াৰ ওচৰ চুবুৰীয়াবিলাক মানে কিছু যিবিলাকে ইয়াত কাম কৰে, আৰু তেওঁলোককো মই নিজৰ মানে একদম ঘৰুৱা মানুহ হিচাপে মই তেওঁলোকক ব্যৱহাৰ কৰোঁ। আনকি মই মোৰ যি ভাত আঞ্জা মই বনাওঁ তেওঁলোককো মই মাজে মাজে দিওঁ। আৰু এইখিনি কথা মই যদি আপোনালোকে বিশ্বাস নকৰে, তেতিয়াহ'লে মই এজনক মই ক'ব দিম, কথাখিনি সত্য নে অসত্য আপোনালোকে বুজি পাব। গতিকে এতিয়া মই গৰু ৰাখিছোঁ, গাঁৱত মই গৰু আছিল, গৰু ৰাখিছোঁ। আৰু মই স্কুলৰ পঢ়াৰ মোৰ পইচা মই ওলাইছিলোঁ 4টা হাঁহ আৰু 14 পাৰ চৰাই। এইকেইটা পুহি কিনে মই পঢ়া খৰচটো ওলাইছিলোঁ। সেইকাৰণে এতিয়া মই হাঁহ ৰাখিছোঁ, আৰু এতিয়া মই পাৰ ৰাখিছোঁ, আৰু এতিয়া মই গৰু ৰাখিছোঁ। গতিকে এইখিনি মোৰ সদায় অতীতটো সদায় ৰোমন্থন হৈ থাকক। বৌ বেলা তাৰপিছত মই ঠিক এনেকৈ এই সংগ্ৰামখন মই চলাই আছোঁ। গতিকে মই তোমালোকক কম একেটাৰ ঘূৰত যে তোমালোকে কেতিয়াও ভুল নকৰিবা, কষ্টত কেতিয়াও হেলা নকৰিবা। তোমালোকে অলপ সময় নষ্ট নকৰিবা, কিতাপ ধুনীয়াকৈ কৰিবা, আৰু কষ্ট কৰিলে সফল হয়। আৰু মই আপোনালোকক কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু কেনেধৰণৰ আপোনালোকে কি ভাল পাইছে নে পোৱা নাই, বৌ আপুনি কৈ দিয়ক।
যিখিনি পাই সেইখিনি কওঁ হেল্ল' মই আজি কিমান বছৰ হ'ল আমি এই চাউলৰ পৰা খাৱা খাদ্য মৰম যি পাব লাগে এইটো পাই আছোঁ আৰু যিখিনি আছে যিখিনি জানো সেইটো মই পাব পাৰোঁ আজি কিমান বছৰ হ'ল মই থাকা আঞ্জা বনাই দিম নে হয় দে আৰু খাৱা খাদ্য চব পৰাই দি আছে মৰম চিনাই মই অকলে নাখাম নে ঠিক আছে দাদা কৈলাশ ইণ্ডাষ্ট্ৰীৰ স্বনামধন্য স্বত্বাধিকাৰ তেখেতৰ বক্তব্যৰ পৰা গম পালোঁ আৰু তেখেতৰ বক্তব্যত এটা কথা প্ৰকাশ হৈছে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ হৈছে নতুন প্ৰজন্মসকলক মই তোমালোকক কওঁ 3টা শব্দ মন মগজুত সোমোৱাই লোৱা তেতিয়া কেতিয়াও বিফলতাৰ মুখ নেদেখা সফলতা দেখিবা সেই 3টা শব্দ হৈছে কষ্ট সহ্য আৰু ধৈৰ্য এই 3টা শব্দই ব্যৱহাৰ পিছতে কাৰ্তিক দেখায় যাৰ কাৰণে আজি সফলতাৰ মুখ দেখিবলৈ তেখেতে পালে তেখেতলৈ এটা জোৰদাৰ হাত পাবনে এইবাৰ আহোঁ ছায়ামণি ভূঞাই যেতিয়া আমাৰ এই কাৰ্যসূচীলৈ আহিছিলে ৰাস্তাতে এটা গান শুনিছিলে গানটো শুনি ভাবিছে যে কেছেটত লগাই গান গাই আছিলে তাৰপৰা ইয়াত আহি দেখিলে এজন উদীয়মান গায়কে নতুন প্ৰজন্মৰ উদীয়মান গায়কে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে আৰু একেটা কথাই আমাৰ শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকা দাদায়ো কৈছিলে যে গানটো মই কেছেটত গাবলৈ হৈছিলোঁ কিন্তু ইয়াত আহি শুনিলোঁ সেই ডেকা ল'ৰাজনে গাইছে সেইকাৰণে মই ৰামচি ন আহা তোমাক মই গীত পৰিৱেশন কৰিবলৈ জনাইছোঁ এটা নহয় তোমাৰ মনৰ ইচ্ছাৰে গাই যোৱা আমি থাকিম পানী পানী যাই থাকা এইটো ফাইনেল দিয়া উঠা বহা পুৰস্কাৰ দিয়া কৰিছে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সংগীত শক্তিৰ দ্বিতীয়টি পুৰস্কাৰ স্মিতা বড়ো তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তৃতীয়টি পুৰস্কাৰ পাইছে আদিত্য এয়া আমাৰ পাৰ্বানীৰ পাৰ্বানীৰ প্ৰথম পুৰস্কাৰ পাইছে কাৰ্তিক দাস এয়া পাৰ্বানীৰ প্ৰথম পুৰস্কাৰ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ পাৰ্বানীৰ দ্বিতীয়টি পুৰস্কাৰ পাইছে স্মিতা বড়ো তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তৃতীয়টি পুৰস্কাৰ পাইছে আদিত্যৰ টেকেলি ভাঙৰ প্ৰথম পুৰস্কাৰ পাইছে কিয়ান ডেকা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ টেকেলি ভাঙৰ দ্বিতীয়টি পুৰস্কাৰ পাইছে প্ৰিয়াংক ৰাভা উঠা বহাৰ প্ৰথম পুৰস্কাৰ পাইছে ললিতা দাস দ্বিতীয় পুৰস্কাৰ পাইছে স্মিতা বড়ো তৃতীয়টি পুৰস্কাৰ পাইছে কাৰ্তিক দাস তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ Thank you.